নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক, খুব ধুনীয়া কণ্ডিশ্যনৰ এখন মাৰুতি ইকো, সবাই ভাল লগা বা সবেই চিনি পায়। আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। আহক প্ৰথমতে গোটেই চাই এণ্ডো চাওক গাড়ীখন কেনেকুৱা কিতাপত লৈ আছে। খুব কমো চলি আছে, আপোনাৰ ২৭,০০০ কিলোমিটাৰ চলি আছে। টায়াৰ কণ্ডিশ্যন চাওক, যিকেইটা লাগি আছে আপোনাৰ মোটামুটি চলাব পাৰিব ৩০,০০০ কিলোমিটাৰ আৰামত চলাব পাৰিব। 7 ছিটাৰখন হয়। সৰু সৰু ক'ৰবাত স্কেচ আছে বাৰু, তেনেকৈ ক'ৰবাত ডেণ্টিং চেণ্টিং তেনেকৈ সোমাই মেলি থকা নাই। গাড়ী আপোনাৰ ধুনীয়া কিতাপতে আছে। ছাছপেনশ্যন চাউণ্ড, বডি চাউণ্ড একো কাম নাই, আহি নিজে চালে দেখিবই। এইটো দেখিছে আপোনাৰ এছ'চিয়েট কমপ্লিটখিনি লাগি আছে। মেটখিনি পাৰিবলৈ আছে, মেটখিনি আমি পাই দিম। বাকী দেখিছে আপোনাৰ ইয়াত চাউণ্ড ছিষ্টেম পাই যাব। এ চি কুলাৰ ফেনখনে পাব, খালি এ চি নাথাকে। এ চি মডেল এটাও আছে 5 ছিটাৰ, কিন্তু এখন 7 ছিটাৰ হয়। এই দেখিছে গাড়ী সম্পূৰ্ণ চিল আছে, দেখিছে দৰ্জা কমপ্লিট চিল হৈ আছে। এইখন দেখাই ইয়াত চাওক, চিটৰ পলিথিনে যোৱা নাই, দেখিছে পলিথিন লাগি আছে। চিটৰ খুব কম চলিছে। গাড়ী একদম ধুনীয়া কিতাপত আছে। কোনোবাই ভাড়া মাৰিম বুলিলেও বা স্কুল ট্ৰিপ লগাম বুলিলেও আৰামত নি চলাব পাৰিব। টাই দেখিছে আপোনাৰ ফ্ৰণ্টৰ টাই চাওক, এইটো মোটামুটি আপোনাৰ এইটো 80% প্লাছ হৈ আছে। এইটো চাওক, এইটো একে চেম 80% ওপৰত আছে। কমপ্লিট চিল হৈ আছে, গোটেই ডিগি দৰ্জা বনেট কমপ্লিট চিল হৈ আছে। এখন দেখিছে ডিগি কমপ্লিট চিল হৈ আছে। চাওক এইখিনি চাই লওক আপোনাৰ 1 2 3 4 5 6 7টা। কোনোবাই স্কুল ট্ৰিপ মাৰিবলৈতো ভালমানখিনি সোমাই যাব, সৰু সৰু ল'ৰা ছোৱালী। কিন্তু ডাঙৰ মানুহ যাম বুলিও আপোনাৰ মোটামুটি 7জন মানুহ পূৰা একদম কমফৰ্টকৈ যাব পাৰিব। এইটো চাওক, তাই এইটো একে দেখিছে। তাকে চাওক, এইখন দৰ্জাও দেখিছে কমপ্লিট চিল হৈ আছে। চিলবোৰ আমি এইখিনি দেখাম যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়। সেইকাৰণে চব খুলি খালি চিলবিলাক দেখাওঁ। এইখন দৰ্জা চাওক একদম চিল হৈ আছে। কিলোমিটাৰটো মই দেখাই দিছোঁ। ইয়াত দেখিছে আপোনাৰ ২৭,৯৬১ কিলোমিটাৰ চলিছে। আৰু মেকানিক আনিও যদি কোনোবাই ভাবে যে গাড়ীখন এবাৰ চেক কৰি লওঁ, চেক কৰি ল'ব পাৰিব আপোনালোকে। এইটো তাই চাওক একেবাৰে তাৰ যিকেইটা লাগিছে 30,০০০ আৰামত চলাব পাৰিব, টেনশ্যন ফ্ৰীকে। তিনিচুকীয়া ষ্টেচনৰ হয়। ইয়াত দেখিলে গাড়ীখন দেখিটো গম পালে কেনেকুৱা কিতাপত আছে। এইখন 2011 চনৰ লাষ্টৰ ইকো পেট্ৰল ভাৰ্চন। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 2,50,000 টকা। আপোনালোকে আহক, নিজে ফিজিকেলি ভিজিট কৰি কেনেকুৱা কিতাপত আছে গাড়ীখন চাই লওক। অনুকল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন ষ্টক আহিছে, আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে যেতিয়া মন যায় কল কৰিব পাৰে। অকল আহি নিজে ডিলাৰত ভিজিট কৰি ফিজিকেলি গাড়ীবোৰ চাই লওক। দামটো আমি কিবা এটা চাই দিম।